দিব আহিছে তেখেতেই দিবলৈ আহিছে সদৌ অসম ভোজপুৰী পৰিষদৰ অসম কেন্দ্ৰীয় সমিতি আমাৰ আঞ্চলিকৰ প্ৰেচিডেণ্টো আছে সবে আছে ঠিক আছে চিয়া আৰু মুড়ি তাৰপিছত আৰু কি দিছে পানী গছোৱা পানী বান হৈছে আৰু অসুবিধা হৈছে অহা যোৱা ওলোৱা সোমোৱা সেইটো কাৰণে আপোনালোকে অলপমান ভোজপুৰী হেৰিয়াৰ পৰা মানে সুবিধা দিছেহি আৰু অকণ খন্তেক আহি আপোনালোকে এইখিনি দিয়াৰ বাবে ধন্যবাদ। প্ৰশাসনৰ তৰফৰ পৰা আপোনালোকে কেনেধৰণৰ সুবিধা পাইছে? প্ৰশাসনৰ তৰফৰ পৰা আমি মানে সেনেকুৱা নাই এতিয়া সুবিধা নাই পোৱা এই বানটোত একো নাই পোৱা। মোৰ নাম শ্ৰীমতী বিনিতা গগৈ মই লংকাদ্বীপ গাঁৱৰ এগৰাকী মহিলা। আমাৰ ইয়াত আজি পানী বান হোৱা দেখি আমাৰ ইয়াত ভোজপুৰী পৰিষদৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ছাৰে আহি আমাৰ এই লংকাদ্বীপ গাঁৱৰ মানুহখিনিক মুড়ি চিৰা আৰু পানী বটল চাবোন আৰু ডেটল চাবোনেৰে আমাক বহুতখিনি উপকৃত কৰিছেহি। ইয়াকে আমি বহুতখিনি মানে আনন্দিত হৈছোঁ। ছাৰলৈ আমাৰ লংকাদ্বীপ গাঁৱৰ হৈ গোটেইখিনিয়ে ছাৰক মানে হেৰি বস্তু দিবলৈ বাবে আমাক বস্তু দিছে যে সেইকাৰণে ছাৰলৈ আমাৰ ধন্যবাদ থাকিল। ইয়াকে কৈ মোৰ সামৰণি মাৰিছোঁ। অসম ভিত্তিক আমাৰ ভোজপুৰীসকলৰ তৰফৰ পৰা মানে আহিছে আমাৰ ওপৰৰ ফালৰ পৰা মানে যিবিলাক আঁচনি লৈ আমাৰ যিবিলাক মানে লংকাদ্বীপ এৰিয়া হৈ পিনে বা আমাৰ ভিতৰৰ পৰা এৰিয়া হৈ যিবোৰ বানগ্ৰস্ত কিছুমান মানে অলপ বিপদত পৰাৰ কাৰণে কিছুমান উদ্ধাৰৰ কাৰণে বা কিবা সহায় সুযোগৰ কাৰণে এই আগবঢ়াব আহিছে তাকে আমি বৰ ভাল পাইছোঁ। এনেকুৱা সকলোৱে যদি আমাক সহায় সুযোগ কৰি থাকে আগলৈকে নিশ্চয় আমি আনন্দিত হ'ম। আৰু যাতে এই আলিবিলাক আজিলৈকে আমাৰ ইমান দিনৰ পৰা এনেকুৱা অৱস্থা হৈ আছে আমি ইয়াতকৈ যদি উন্নতিত যাব পাৰোঁ বা তেওঁলোকে বোলে অলপ উন্নতিৰ পঠিয়াব পাৰে আমাৰ এইখিনি আৰু ভাল পাওঁ। তাৰপিছত কি হয় মানে এনেকুৱা ধৰণৰ যে চিৰদিনৰ কাৰণে তেওঁলোকে যাতে যেনে ভালকৈ এতিয়া চলি আছে আমাৰো তেনেকুৱা ভাল লাগে আমাকো তেওঁলোকে যেনে এনে চলাই থাকিব পাৰে সেইটোৱে বহুত ধন্যবাদ। অসম ভোজপুৰী পৰিষদৰ তৰফৰ পৰা আমি অকণমান সকাহ দিবলৈ চেষ্টা কৰিলোঁ। একচুৱেলি আজি ইয়াত যিটো আমি দেখিলোঁ বাঁহবাৰী আৰু আমাৰ দিহিংপুৰীয়াৰ মানুহবিলাক ইয়াতে কমচে কম 60জন পৰিয়াল ইয়াতে আছে। মাকুমকিলা আমি গৈছিলোঁ তাতো 16 বা 20টা পৰিয়ালক আমি অকণমান সহায় কৰিলোঁ। কিন্তু তেওঁলোকৰ দুখবিলাক চাই কিনে মনতো দুখ হৈছে। আমি তেওঁলোকৰ প্ৰত্যেক যিটো সুবিধা তেওঁলোকে পাব লাগে সেইটোত আমি কৰিব নোৱাৰোঁ। তথাপিও সদৌ অসম ভোজপুৰী পৰিষদৰ তৰফৰ পৰা অকণমান সকাহ দিবলৈ আমি চেষ্টা কৰিলোঁ। আৰু চৰকাৰক আমি এটা অনুৰোধ জনাবলৈ বিচাৰিছোঁ যে আমি প্ৰত্যেক বছৰতে আমি এই দেখা পাওঁ এই দুৰ্যোগটোত আমি দেখা পাওঁ। আৰু আমি আগৰ পৰা সদৌ অসম ভোজপুৰী পৰিষদে আগৰ পৰা এইটো বাৰম্বাৰ এটা ডিমাণ্ড দি আহিছে চৰকাৰক যে অসমৰ বানপানীটো এইটো ৰাষ্ট্ৰীয় আপদা বুলি ঘোষণা কৰিব লাগে আৰু অস্থায়ী সমাধান হ'ব লাগে। প্ৰত্যেক বছৰে বান্ধ বনোৱাৰ নামত যিটো চৰকাৰে খৰচ কৰি আছে সেইটো নকৰি তেওঁলোকে একেবাৰে মানে বৈজ্ঞানিক পদ্ধতিৰে তেওঁলোকে ভালদৰে পাৰ্মানেণ্ট সলিউশ্যন এটা বিচাৰিব লাগে যাতে প্ৰত্যেক বছৰতে গাঁৱে গাঁৱে বিঘা বিঘা মাটি আমাৰ গুচি যায় নদীত। আমি কালি দেখিছোঁ আমি আমাৰ এই আমাৰ প্ৰত্যেকফালে কমচে কম আজি অসমত কমেও 15টা ডিষ্ট্ৰিক্ট এফেক্টেড হৈ আছে। এই 15টা ডিষ্ট্ৰিক্টৰ কমচে কম কিমান হাজাৰ হাজাৰ বিঘা মাটি প্ৰত্যেক বছৰে নদীত গৈ আছে। সেইটোতো চৰকাৰে কিভাৱে লৈ আছে আমি বুজি পোৱা নাই। কিন্তু চৰকাৰক আমি বাৰে বাৰে ডিমাণ্ড দি আছোঁ যে এইটো অস্থায়ী সমাধান হ'ব লাগে যাতে প্ৰত্যেক বছৰতে মানুহ লোকচান আমাৰ ছাগলী গৰু কিমান লোকচান হৈ আছে মানুহবিলাকৰ লোকচান হৈছে মাটি লোকচান হৈ আছে এইবিলাকক ৰক্ষা পাব লাগে। আৰু সবচে ডাঙৰ কথা মানুহবিলাক কষ্ট পাই আছে ঘৰ এৰি তেওঁলোকে যেতিয়া ৰিলিফ কেম্পত আহে তেওঁলোকে বহুত কষ্ট পাই আছে। এই কষ্টটো চাই কিনি আমিও কষ্ট পাই আছোঁ। সেইকাৰণে চৰকাৰক আমি দাবী জনাই আছোঁ যে বানপানী যিটো সমস্যাটো হৈ আছে প্ৰত্যেক বছৰে হৈ আছে ইয়াৰ অস্থায়ী সমাধান হ'ব লাগে। ধন্যবাদ।